গাইজ এইখন হৈছে ইছৰোৰ বাছ মানে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন হয়। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো আছিল 2024 চনৰ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ছায়েন্স ফেষ্টিভেলৰ। আৰু এইখন ইয়াত আহিছে আমাৰ ইছৰোৰ বাছ। তো এই বাছখনৰ ভিতৰত কি কি আছে দেখাই আছোঁ আপোনালোকক। দেখিব পাইছে এখন ডাঙৰ বাছ লৈ আহিছে গাইজ ইয়াতে ইছৰোই। তো এইবিলাক দেখা পাইছে বহুত কিবা কিবি সজাই থোৱা আছে যিবিলাক ইছৰোই ইউজ কৰে। তো ইয়াৰ ভিতৰত আমি ধুনীয়াকৈ সোমাই গৈ আছোঁ এতিয়া। বাছখনৰ ভিতৰত কি কি আছে দেখাই আছোঁ। একদম কাটা কাটা বস্তু আছে, এইবিলাক মিছাইল হয় চাব পাৰে গাইজ, ৰকেট এইবিলাক কিবা কিবি নাম আছে বাৰু, নামবিলাক মই বিশেষকৈ আপোনালোকক কৈ নাথাকোঁ এতিয়া। তো দেখা পাইছে ইয়াৰ ভিতৰৰ পৰিৱেশটো এনেকুৱা, এয়া দেখা পাইছে মজা একদম। কিবা কিবি যিবিলাক নেকি ইছৰোৰ ৰিচাৰ্চ ক্ষেত্ৰত ইছৰোৰ যিবিলাক মানে ইয়াতে ইউজ কৰে, ইছৰোৰ যিবিলাক কাম কৰিছে, যিবিলাক লঞ্চ কৰিছে, যিবিলাক বস্তু বনাইছে, সেইবিলাক বস্তু ইয়াতে গোটেইখিনি বস্তু আছে গোটেই বাছখনৰ ভিতৰতে। মানে এইবিলাক দেখা পাইছে, এইবিলাক আপোনালোকে নিউজত দেখি থাকে বা পেপাৰত দেখি থাকে। তো সেই বস্তুবিলাক ইয়াতে লাইভ দেখিব পাইছে। এইবিলাক অৰিজিনেল হৈ গাইছে, এইবিলাক পূৰা অৰিজিনেল বস্তু হয়। এইবিলাক শ্ব' কৰা হৈছে জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণে। এইবিলাক ময়ো ধুনীয়াকৈ ভিডিঅ' কৰি আনিছোঁ গাইজ, দেখা পাইছে এইবিলাক। এইটো আৰু এইটো চন্দ্ৰত যোৱাৰ দৃশ্য হ'ব পাৰে। এইটো চন্দ্ৰত যে গৈছিল। Is identified to carry Indian astronauts into space. The recently approved stationary satellites are positioned in the orbits, which are 35,786 kilometers. গাইজ, ভিডিঅ'টো ইমানেই আছিল। ইছৰোই ইউজ কৰা বাছখন আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ, যিহেতু আমাৰ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ছায়েন্স ফেষ্টিভেলত আহিছিল 2024 চনতে। তো ইছৰোই যিখন বাছ ইউজ কৰে সেইখন অকণমান দেখাব চেষ্টা কৰিলোঁ। তো বাই বাই গাইজ, বাই বাই।